নিজে ওলাই গৈছে যেন ভাল কথা যদি ওলাই যোৱা নাই আপোনালোকৰ ওচৰত জনাই আছো কি হয় তো আপোনালোকে দেখিবলৈ পাইছে দাদাজনে ফোন কৰিছিলে যে দাদাৰ ঘৰত সাপ এটা সোমাই আছে কিটচেনত তো আমি সাপটো কেনেকৈ উদ্ধাৰ কৰোঁ আপোনালোকে শেষলৈকে চাব তো আপোনালোকে দেখিবলৈ পাইছে এইডাল এডাল মোচোৱা গুম সাপ ইয়াৰ ইংৰাজী নাম হৈছে ইণ্ডিয়ান ৰেড স্নেক অবিষাক্ত সাপ হয় তো আমি এতিয়া সাপটো সেফলি ৰেস্কিউ কৰিম শেষলৈকে চাই থাকক দেখা পাইছে ঘৰৰ ভিতৰত এটা ইণ্ডিয়ান ৰেড স্নেক সোমাই আছে আচলতে এইটো এটা অবিষাক্ত সাপ হয় তো আমি আহক এতিয়া সাপটো ৰেস্কিউ কৰিম এইটো বাৰিষা মুচুৰা গুম বুলি যে কয় সেইটো হয় এইটো অবিষাক্ত হয় দীঘলে বহুতখিনি দীঘল এইটো ইয়াৰ ইংৰাজী নাম হৈছে ইণ্ডিয়ান ৰেড স্নেক এইটো আমাৰ কি কয় এইটো আমাৰ মুচুৰা গুম বুলি যে কয় বাহিৰৰ বুলি যে কয় সেইটো হয় তোৰা নহয় বাহিৰৰ এই মুখে নাখাওঁ এই নেজেটো কি কয় নাই নেজত বিষ নাই এইটো মানুহৰ লৈ এটা মানে ইয়াৰ ফুল ধাৰণা আছে যে ইয়াত নেজত বিষ আছে নাই না বা নেজত কাইট থাকে বুলি কয় ন একো নেজত কাইট নাথাকে এইবিলাক মিছা কি কৰিম এইটো হয়তো দিয়া যায় ন হয়তো দিব নালাগে ওলাবৰ কাৰণে একো কৰিব নালাগে যদি সি নিজে ওলাই গৈছে যেন ভাল কথা যদি ওলাই যোৱা নাই আপোনালোকৰ ওচৰত বন বিভাগৰ মানুহ থাকিব পাৰে বা আমাৰ ৰেস্কিউৰ থাকিব পাৰে তেনেকৈ কণ্টেক্ট কৰক তো আপোনালোকে দেখিবলৈ পাইছে সাপটো ধুনীয়াকৈ আমি বেগিং কৰি ল'লোঁ আৰু বিদ্যুতে এৱাৰনেছ দি দিলে ধুনীয়াকৈ তো আমি এতিয়া সাপটো ৰিলিজ কৰিব যাম ভিডিঅ'টো চাই থাকক শেষলৈ তো আমি এতিয়া সাপটো তাৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিব আহিছোঁ তো যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলত নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকুৱা নতুন ভিডিঅ' চাই থাকিবলৈ তো আজিলৈ এৰিছোঁ বাই বাই